হেল্ল' এভৰিৱান, মই প্ৰাচুৰ্য আৰু সকলোকে স্বাগতম জনাইছোঁ ইউনিভাৰ্চিটি গাইড ইউটিউব চেনেলৰ। আজি মোৰ লগত আছে বন্দনা শইকীয়া, মোৰ ইউনিভাৰ্চিটি চিনিয়ৰ আছিলে বন্দনা বা। আজি বন্দনা বাৰ লগত আমি ডিছকাছ কৰিম যে গুৱাহাটী ইউনিভাৰ্চিটি বি এডৰ চিলেবাছ। ঠিক আছে, মই লাষ্ট এটা আমি ভিডিঅ' বনাইছিলোঁ বন্দনা বাৰ লগত যে বি এড এণ্ট্ৰেঞ্চ এটা কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে গুৱাহাটী, ডিব্ৰুগড়, আৰু বড়োলেণ্ড ইউনিভাৰ্চিটি, এই তিনিখন ইউনিভাৰ্চিটি কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব আৰু গোটেই ডিটেইলছখিনি তাত ডিছকাছ কৰা আছিলে। তো তোমালোকে এবাৰ ভিডিঅ'টো যদি চোৱা নাই চেক কৰি ল'ব পাৰিবা, ঠিক আছে। আৰু এতিয়া মই বাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ, সেই ভিডিঅ'টোলৈ স্পেচিয়েলি যে কেনেকৈ গুৱাহাটী ইউনিভাৰ্চিটি বি এডৰ চিলেবাছখন কেনেকুৱা টাইপত কুৱেশ্যন আহে, কোনখিনি ইম্পৰ্টেণ্ট টপিক হয়, গোটেই বস্তুখিনি আমি ডিছকাছ কৰিম এই ভিডিঅ'টোত। বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব, তোমালোকে ষ্টাৰ্টিঙৰ পৰা এণ্ডলৈকে ভিডিঅ'টো চাবা। আৰু আমি কিছুদিন পিছতে ফ্ৰী গাইডেন্স ছেশ্যন এটা আহি আছে গুগল মিটত, তো তোমালোকে জইন কৰিব পাৰিবা। লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব আমাৰ হোৱাটছএপ গ্ৰুপটোত। আৰু আমাৰ এটা স্পেচিয়েল ক্ৰেছ কৰ্চ আহিছে, যোৱা বছৰ আমি লঞ্চ কৰিছিলোঁ, আৰু এইবছৰ আমাৰ ক্ৰেছ কৰ্চটো আছে। অহা 10 জুনৰ পৰা 10 জুলাইলৈকে আমাৰ ক্ৰেছ কৰ্চটো চলিব। গোটেই ডিটেইলছখিনি ডেছক্ৰিপশ্যনত তোমালোকক পাবা। আৰু মই এতিয়া এই ছেশ্যনটো বাক ফৰৱাৰ্ড কৰিব বিচাৰিছোঁ। Hello everyone. Regarding B.Ed entrance, our students খিনি to sobe Guwahati University hok, Borough University hok, ba Central or J hoy ba including Dibrugarh University. Gute ekhon entrance diye. Tar bhitor karon ajikali candidate besi, seats come. So mane the competition is very high and it's very tough now to get a seat in B.Ed. So সেইকাৰণে ক'বলৈ গ'লে অলপমান স্পেচিফিক ষ্টাডিও লাগিব, লাইক চিলেক্টিভ ষ্টাডিও লাগিব। চিলেবাছখন বহুত ব্ৰড হয়, টান নহয় বাট ব্ৰড হয়, এণ্ড টাইম যিহেতু নাপায় প্ৰিপেয়াৰ কৰিবৰ কাৰণে, চ' অলপমান লাইক স্মাৰ্ট ষ্টাডি যোনটো কওঁ লাগিব। চ' গোটেই চিলেবাছখনটো চাবই লাগিব, তাৰ ওপৰত কিন্তু কিছুমান বেছিক টপিক থাকে য'ত বেছিকে ফ'কাছ কৰিব লাগে। So let us discuss some topics, like some important topics or the top topics to be covered for the entrance for the year 2024. First, we Guwahati University B.Ed syllabus khone ebar saw. So Guwahati University syllabus khon sabole gole, first we see general English. B.Ed generally tomar jiman maths paper hob, basic subject junta focus mane junta upor focus kore hetu hoise English, reasoning, general awareness যোনটো জিকে হয় আমাৰ, তারপরে তোমার ম্যাথমেটিক্স, রিজনিং, আৰু টিচিং এপটিটিউড বা টিচিং পেডাগজি যোনটো পাৰ্ট হয় সেইখিনিৰ ওপৰতে ফ'কাছ কৰে, আৰু গোটেইখিনি তাৰ আৰাউণ্ড থাকে চিলেবাছটো। চ' আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিটো কি আছে এইটো চাওঁ আজি। চ' ফাৰ্ষ্ট চিলেবাছখন চালে তোমালোকৰ ওলাব জেনেৰেল ইংলিছ। চ' জেনেৰেল ইংলিছ বুলি কোৱাৰ লগে লগে তাৰ আণ্ডাৰত আছে তোমালোকৰ ভকেবুলাৰী। ভকেবুলাৰী মানে তাৰ ইনক্লুড হ'ব তোমাৰ এণ্টনিম, চিনোনিমছ, মানে চিমিলাৰ ৱৰ্ডছ বা opposite words যোনখিনি আছে। So your words, your vocabulary have to be very strong. So সেইখিনি বস্তু জানিব লাগিব। Tense, voice change, narration, the direct indirect speech, correction of tense sentences, prepositions, comprehension. So এইকেইটা basic grammar হয়, য'ত আমি every examতে দৰকাৰ হয়। So comprehension বুলি কোৱাৰ লগে লগে তোমাৰ passageবোৰ আহি যায়, passage থাকেই চবতে। So passage solve কৰিবৰ কাৰণে like you have to be very mindful reader to solve the questions. তাৰ লগতে ভকেবুলাৰী কৈছোৱে যে এণ্টনিম চিনোনিমছ ওপৰত ফ'কাছ কৰে, ৱৰ্ড এটা দি দিব বা চেণ্টেন্স এটা দি দিব, তাত এটা ৱৰ্ড আণ্ডাৰলাইন কৰি দিব, সেইটো ৱৰ্ডটোৰ অপজিট কি সুধিব পাৰে, তাত অপশ্যনছ থাকিব যেনিবা, বা তাৰ চিমিলাৰ ৱৰ্ড এটা বিচাৰিব পাৰে, তেনেকুৱা হয়। টেন্স থাকে, past present perfect, মানে টেন্সবোৰ ভুল চেণ্টেন্স এটা দিব, কাৰেক্ট কৰিব থাকিব। ভইচ চেঞ্জ, পেছিভ এক্টিভ, নাৰেশ্যন, ডাইৰেক্ট ইনডাইৰেক্ট স্পীচ, এইবোৰ আহিব। প্ৰিপজিশ্যনছ, কিছুমানে আৰ্টিকলছো কভাৰ কৰে। চ' এইকেইটা জেনেৰেল গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণে এইকেইটা টপিকৰ ওপৰতে ফ'কাছ কৰিছে। চ' এইকেইটা মানে বহুত সিহঁতে কম্প্ৰেছে কৰি দিছে বাৰু, এইকেইটা টপিক চালেই হৈ যাব ইংলিছত। ছেকেণ্ডলি জেনেৰেল নলেজ বা জেনেৰেল এৱেৰনেছ যোনটো, সেইটো বহুত ভাষ্ট টপিক হয়, কিন্তু তাৰ ৱেইটেজ ইমানো নিদিয়ে কিন্তু কুৱেশ্যন পেপাৰত। কিন্তু কথাটো হৈছে যে ইয়াতে টপিক বুলি কোৱাৰ লগে লগে ইণ্ডিয়ান হিষ্ট্ৰী, পলিটি, কাৰেণ্ট এফেয়াৰ্ছ, জেনেৰেল চায়েন্স গোটেইখিনি সোমাই যায়। সায়েন্স টেকনলজি, নতুন যিখিনি ইনোভেশ্যনছ হৈছে, এভৰিথিং সোমাই যায়। কাৰেণ্ট এফেয়াৰ্ছ বুলি কোৱাৰ লগে লগে তোমালোকৰ ৰিচেণ্ট যোনখিনি নতুন ইনোভেশ্যনছ ইন এডুকেশ্যন সেইখিনি আহি যায়, বা যিকোনো হ'ব পাৰে। মানে এইটো টপিক বহুত ভাষ্ট টপিক, কিন্তু ইয়াত ৱেইটেজ বহুত কম দিয়া হৈছে। চ' ইউ লাইক cannot ignore the topic, but you cannot only focus on this topic because ইমান এটা কম টাইমত গোটেইখিনি কভাৰ কৰাটো ইমান ইজি নহয়।
So, but হ'লেও কিছুমান থাকে আমাৰ আজিকালি MCQ available থাকে বহুত। So, সেইবোৰ অলপমান চালে হৈছে, কাৰণ topic wise পঢ়িবলৈ it's not possible. Within 1 or 2 months possible নহয়। So, Indian history, polity বুলি ক'লে it's a very, very vast topic. So, অলপমান selective topics চাব লাগিব ইয়াতে কিছুমান, especially current affairs focus কৰিব পাৰে। Current affairs education related question আহে বহুত। So, third গ'লে reasoning and numerical ability. So, এইটো one of the most important topic বুলি ক'ব পাৰি। ইয়াৰ আণ্ডাৰটো বহুত sub topic থাকে, যেন আমি চাওঁৱে সদায় যে mirror images question থাকে, grouping of identical features, calculation থাকে, কিছুমান numerical ability থাকে, decision making থাকে, blood relation থাকে। So, reasoning variety চব থাকে, মানে অকল এটা হেৰিতে focus নহয়, variety চব থাকে। So, reasoning ওপৰত focus কৰিব লাগিব, because reasoning questions বহুত আহে, ইমান tough নাহে কিন্তু। So, ইয়াতে যোনখিনি ৰিজনিঙৰ মানে পৰ্চন কভাৰ কৰা হৈছে তাৰে সিলেবাসখন দিয়ে দিছে অলৰেডি, যে মিৰৰ ইমেজ থাকিব, গ্ৰুপিং আইডেন্টিকেল ফিগাৰ্স থাকিব, প্ৰবলেমছ অন এজ ৰিলেটেড প্ৰবলেমবোৰ পাওঁ আমি, ক্যালকুলেশন, এইখিনি অকমান নিউমেৰিকেল এবিলিটি আহি যায় দেই। তাৰপিছত মানে বেসিক ক্যালকুলেশন থাকিব, ইমান টাফ ক্যালকুলেশন নাথাকে, ডিসিশন মেকিং, ইনফাৰেন্স, এনালজি, non-verbal series, small alphabet series থাকে, alphanumeric series থাকে, য'ত alphabet numbers সব include থাকে, test of direction sense এটো থাকে, কিছুমান থাকে যে suppose এইটো position আছিলে, এইটো third position আছিলে, এইটো কোনটো position গ'ল, তেনেকুৱা নিচিনা position type solve কৰিব পৰা থাকে কিছুমান question, number series, alphabet series, arguments, Venn diagram টো গম পাইছে, then blood relations, coding, decoding, number ranking, arithmetical reasoning, time and work partnership, ratio proportion, boat and streams, simple interest, time and distance. ইয়াতে মানে গোটেইখিনি তোমাৰ mathematics portionটো cover কৰা হৈছে। যোনটো general mathematics আহে, সেইখিনি বস্তু cover কৰা হৈছে। মানে reasoning আৰু numerical ability underতে। So mathematics বুলি ক'লেও তাৰ under তোমাৰ specifically তোমাৰ 6, 7, 8, 9 maths খনে থাকে। যেনেকে তোমাৰ profit and lossৰ questions থাকে, simple compound interest question থাকে, ratio based question থাকে, আৰু মানে বেসিক্যালি ফৰ্মুলা বেসড questions থাকে, ইমান টাফ questions নিদিয়ে, বেসিক খিনিয়ে দিয়ে বাৰু। আৰু সিলেবাসখন আছে ইয়াতে গোটেইখন, numbers and ages, races and games, mensuration question থাকে, permutation combination, LCM HCF, percentage question থাকে, simple equation solve থাকে, মানে value of x, value of y ওলাব লাগে যোনটো, problem on numbers, compound interest যে কৈছিলো এইখিনি আহে, odd man out, finding the odd one out, profit loss, এইখিনি question আহে maths আৰু reasoning ৰ। লাষ্টত তোমালোকৰ কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন, যোনটো মই পেডাগজি পাৰ্ট বুলি কৈছিলো। So pedagogy পাৰ্টত স্পেচিফিকেলি গুৱাহাটী ইউনিভাৰ্চিটিৰ ফোকাস তোমাৰ হেৰি স্পেচিফিকেলি তোমাৰ এই ৰেকমেন্ডেশন এক্ট যোনখন আছে আমাৰ NEP 2020, UEE ইউনিভাৰ্সেলাইজেশন অফ এলিমেন্টাৰী এডুকেশ্যন যোনটো, সৰ্ব শিক্ষা অভিযান SSA, RTE, ৰাষ্ট্ৰীয় RMSA ইস্যু, নতুন NCF যোনখন আছিলে আমাৰ, NEP 96 পৰা ফোকাস কৰি যিমানখন এডুকেশ্যন পলিচি আছিলে আমাৰ, তাৰ ওপৰতে বেসিক্যালি questions দিয়ে, আৰু বা কিছুমান situation based question দিব পাৰে, like how to handle a child in the classroom, pedagogy question থাকে, basic question থাকে, ইমান tough question নহয়। So overall analysis কৰিবলৈ গ'লে গুৱাহাটী ইউনিভাৰ্সিটিৰ BEd syllabus entrance খনত এইখিনিয়ে আছে, তাতছে বেছি নাই। So focus কৰিবলৈ হ'লে English, it covers a major part, then দেখিছাই numerical ability and reasoning, like it's a huge syllabus, আৰু দেখিছো maths আৰু reasoning ৰ যোনখন syllabus হয়, it covers the huge number, মানে এইটো আৰু obviously ইয়াৰ weightage বেছি দিয়েও। So reasoning আৰু numerical ability যোনটো mathematics হয়, তাৰ ওপৰত বেছি focus কৰিব লাগিবই, then Englishত focus কৰিব লাগিবই, then lastly focus এই যোনখিনি recommendations মানে হেৰিখিনি আছে, policy খিনি আছে, like NEP 2020 হওক, NCF 2005 হওক, সৰ্ব শিক্ষা অভিযান হওক, এইকেইটাত অকণ focus কৰিব লাগিব, ইয়াৰ basic knowledge খিনি লৈ যাব লাগিব। বাকি আহিব যদি পোৱা যায় কাৰেণ্ট ইণ্ডিয়ান মানে তোমাৰ এইটো কিহৰ জেনাৰেল নলেজ। So জেনাৰেল নলেজ বুলি ক'লে এইখিনি হিষ্ট্ৰী, পলিটি আৰু জেনাৰেল সায়েন্সত ইমানখিনিও মানে বেসিক মানে কভাৰেজ মানে নহয় ইয়াৰ পৰা বেছি, বিকজ এইটো বহুত হিউজ টপিক হৈ যায়, তাৰ পৰা কি কুৱেশ্যন আহে কোনেও এক্সপেক্ট কৰিব নোৱাৰে। So কাৰেণ্ট এফেয়াৰ্ছ চাব লাগিব অকমান, কাৰেণ্ট এফেয়াৰ্ছ যোনখিনি এডুকেশ্যন ৰিলেটেড থাকে সেইখিনিত ফ'কাছ কৰিব লাগিব। So এইখিনিয়ে হয় গুৱাহাটী ইউনিভাৰ্চিটিৰ। So English আৰু reasoning, numerical ability বহুত বেছি ফ'কাছ কৰিবই লাগিব in order to crack the exam, I think.
চ' আই গেছ সকলো এতিয়া গম পালা তোমালোকে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ চিলেবাছটো কি ধৰণে হয়, কেনেকুৱা কেনেকুৱা তোমালোকৰ টপিকছ থাকে। চ' এই চিষ্টেমতে তোমালোকে প্ৰিপাৰেশ্যন কৰিব ষ্টাৰ্ট কৰা। এতিয়া হাতত বেছি দিন নাই, হাতত 1 মাহ আছে। তোমালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ফৰ্ম ফিল আপ অহা নাই বি এডৰ কাৰণে, আহিলে মই তোমালোকক ইনফৰ্ম কৰি দিম। আৰু বড়োলেণ্ড আৰু ডিব্ৰুগড়ৰ ফৰ্ম ফিল আপ চলি আছে, আৰু ডিব্ৰুগড় এণ্ট্ৰেঞ্চটো গম পাইছাই 13 জুলাই। বড়োলেণ্ডৰ এতিয়ালৈ অহা নাই এণ্ট্ৰেঞ্চ ডেটটো। আৰু গুৱাহাটীৰো সেই তেনেকৈ 10-15 ভিতৰতে হ'ব আৰু জুলাই মাহত। চ' সেইকাৰণে এই 1 মাহ ভালকৈ প্ৰিপেয়াৰ কৰা, ভালকৈ বস্তুবিলাক কৰা। ডেফিনেটলি তোমালোকৰ বি এড এণ্ট্ৰেঞ্চটো ক্ৰেক কৰিব সক্ষম হ'বা, আৰু এখন ভাল বি এড কলেজত ছিট পাবলৈ তোমালোকে সক্ষম হ'বা। চ' আজি বন্দনা বাক মই ধন্যবাদ জনাইছোঁ, বহুত বহুত ধন্যবাদ বা, যে বহুত ধুনীয়াকৈ তুমি বুজাই দিলা। ষ্টুডেণ্টখিনি বহুত ভালকৈ গম পালে যে কি ধৰণে গুৱাহাটী ইউনিভাৰ্চিটিৰ চিলেবাছটো আহে, কোনখিনি ইম্পৰ্টেণ্ট টপিকছ বা কোনখিনি বস্তু হয়, কেনেকুৱা টাইপত হয় বস্তুখিনি। ঠিক আছে। আৰু এনেকুৱা নহয় যে গুৱাহাটী ইউনিভাৰ্চিটি এইটো চিলেবাছ মানে ডিব্ৰুগড় বেলেগ, বড়োলেণ্ডৰ বেলেগ। আৰু বড়োলেণ্ড ডিব্ৰুগড় অলম'ষ্ট পূৰা 90% ছেইম বুলিয়ে ক'ব পাৰি চিলেবাছটো তোমাৰ এতিয়া। চ' এটা দুটা কিবা টপিক ইফালে সিফালে থাকিব পাৰে, বাকী মেক্সিমাম 90% ছেইম। আৰু তিনিখন ইউনিভাৰ্চিটিৰ কাৰণে তোমালোকে একেলগে একেলেঠাই তোমালোকে প্ৰিপেয়াৰ কৰিব পাৰিবা। ঠিক আছে। চ' ভালকৈ প্ৰিপেয়াৰ কৰা, আৰু আমাৰ ফ্ৰী গাইডেঞ্চ ছেশ্যন তোমালোকে জইন কৰা, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। আৰু প্লাছ আমাৰ হোৱাটছএপ গ্ৰুপটোত জইন হৈ লোৱা। আৰু ইন ফিউচাৰ তোমালোকক লগ পাম সকলোকে। চ' নেক্সট ভিডিঅ'ত সকলোকে লগ পাম, এণ্ড থেংকছ এ লট।